আমাক বাৰুকে উৎসাহিত কৰিছে। ইয়াৰ আৰম্ভণিয়ে কৰিছোঁ, এইকেইদিন অলপ অহা যোৱা কৰি আছোঁ, কিন্তু দলৰ কাৰ্যকৰ্তাসকলৰ লগতহে লগ পাই আছিলোঁ। কিন্তু আজি কছাৰীগাঁও VCDCৰ অন্তৰ্গত এখন সভাত প্ৰায় 1000ৰো অধিক মানুহ আজি ইয়াতে উপস্থিত হৈছে। মই ভাষণতো কৈছোঁ, আপোনালোকৰ সন্মুখতো ক'ব খুজিছোঁ, ই আমাক অত্যন্ত উৎসাহিত কৰিছে। যথেষ্ট ব্যক্তিয়ে অন্য দল ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে। মানে আমাৰ দলৰ শক্তি ডেইলি প্ৰত্যেক দিনে বৃদ্ধি হৈ গৈ আছে। গতিকে নিৰ্বাচনত খুব ভাল ফল আশা কৰিছোঁ। যদি তেনেকুৱা হৈছে, মই ইমান ডিটেইলছত নাজানো। মই যিহেতু তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী, মই ডেফিনেটলি চিৰিয়াছলি চাম। SP আৰু DC এতিয়া মই গাড়ীত ঘূৰি ফোন কৰিম। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস বাঢ়িছে। বিশেষকৈ মোৰ মুদৈবৰী সমষ্টিত বহুকেইটা ৰাজনৈতিক দলৰ পৰা বিভিন্ন সভা সমিতিত যোগদান কৰিছে। ইয়াৰ আগতে আমাৰ ভালেকেইখন সভাত যোগদান, আজি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ উপস্থিতিত BPF দলৰ তেওঁলোকৰ ব্লক ছেক্ৰেটাৰী কন্দৰ্প ৰাভা ডাঙৰীয়াৰ সৈতে এটা প্ৰায় 100জনীয়া দলে যোগদান কৰিলে। UPPL দলৰো তেওঁলোকৰ ছেক্ৰেটাৰী নায়মন শৰ্মাৰ নেতৃত্বত এটা দলে যোগদান কৰিলে। এপছৰ প্ৰাক্তন কৰ্মীও আজি আমাৰ দলত যোগদান কৰিলে। আৰু এই যোগদানে আহি থকা দিনবিলাকত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যি আস্থা বিশ্বাস মানুহৰ বাঢ়িছে, সেইটো প্ৰমাণ কৰিছে। আৰু আহি থকা নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াত ভাল ফল প্ৰদৰ্শন কৰিব আমি আশা কৰিছোঁ আৰু বিশ্বাস ৰাখিছোঁ। আৰু আমি যেনেধৰণে সেৱা আগবঢ়াইছোঁ, ভাৰতীয় জনতা পাৰ্টিয়ে যিধৰণে সেৱা আগবঢ়াইছে তাত ৰাইজ আশ্বস্ত হৈছে। UPPLৰ পৰা যোগদান কৰিছে নেকি? UPPL দলৰ পৰাও যোগদান কৰিছে। তেওঁলোকৰ নেতৃত্বত নায়মন শৰ্মাৰ নেতৃত্বত প্ৰায় 15জনীয়া দল এটাই যোগদান কৰিছে। BPFৰ এই কছাৰীদল VCDCত কন্দৰ্প ৰাভাৰ নেতৃত্বত তেওঁ ব্লকৰ সম্পাদক, তেওঁৰ নেতৃত্বত প্ৰায় 100জনীয়া দল এটাই আজি যোগদান কৰিছে। আৰু আপোনালোকে দেখিছেই যিমান সংখ্যক মানুহে যোগদান কৰিলে, আৰু দলৰ বাহিৰেও সাধাৰণ জনতায়ো আজি যোগদান কৰিছে। তো এই যোগদানে আহি থকা দিনত আমাৰ শক্তিশালী কৰিব। আমি যিটো স্থানত আজি সভা কৰিছোঁ, বিগত আজি 2020 চনত যেতিয়া মই ইয়াত প্ৰথম নিৰ্বাচনী সভা চলাব আহিছোঁ, ইয়াত আমাৰ নিৰ্বাচনী সভাই অনুষ্ঠিত কৰিব দিয়া নাছিল BPFে। কিন্তু এই BPFৰ দুৰ্গত আজি আহি আমি ডাঙৰ সভা পাতি মন্ত্ৰীক আনি আমি সভা পাতিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। তো আমি BPF শূন্যৰ দিশে যাই আছে। তেওঁলোকে যি বিশ্বাস, যি আস্থা আগতে দিছিলে, আশ্বাস জনসাধাৰণক দিছিলে, সেই আশা তেওঁলোকে পূৰণ কৰিব পৰা নাই।